মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে যিসকল ছাত্ৰ ছাত্ৰী HS 2025ত পাছ কৰি গৈছে আৰু যিসকল 80% বা এবভ পাইছে, সেইসকলৰ মনত এটাই প্ৰশ্ন, আমাৰ স্কুটি কেতিয়া দিব। তাৰ বিষয়ত আহিছে এটা নিউজ। তোমালোকে স্ক্ৰীনত দেখিছা মেধাৱী শিক্ষাৰ্থীলৈ স্কুটাৰ। কেবিনেট ডক্টৰ বাণীকান্ত কাকতিৰ মেধাৱতাৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2025ত 80% বা তাতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক স্কুটাৰ বিতৰণৰ বাবে অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা এই বছৰত 11,250 শিক্ষাৰ্থী লাভান্বিত হ'ব। ইতিমধ্যে দেখিলা তোমালোকে কেবিনেটে এপ্ৰুভ কৰিছে আৰু কেবিনেটে এপ্ৰুভ নকৰালৈকে এইবিলাক দিব নোৱাৰে। যিহেতু কেবিনেটে এপ্ৰুভ কৰিছে, গতিকে হয়তো অতি সোনকালে স্কুটাৰৰ নটিফিকেশ্যনটো ওলাই যাব। যেতিয়া নটিফিকেশ্যনটো ওলাব আমি জনাই দিম, হয়তো পূজাৰ আগতে নটিফিকেশ্যনটো ওলাব পাৰে। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আৰু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ গাইডেন্স পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। ধন্যবাদ।